ৰঞ্জন বৈৰাগী আমাৰ সৈতে সংযুক্ত হৈ আছে। ৰঞ্জন, স্বাগতম জনাইছো আপোনাক। এতিয়া নিৰ্বাচনী যুঁজখন যথেষ্ট আকৰ্ষণীয় হৈ পৰিছে। আমাক নগাঁও সমষ্টি আমি জনাইছো যে আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে বিন্নাকান্দিৰ আকৰ্ষণীয় নিৰ্বাচনী যুঁজ দেখিবলৈ পোৱা গৈছে। গতিকে বিন্নাকান্দি সমষ্টিটোৰ নিৰ্বাচনী প্ৰেক্ষাপটখন আমাক জনাওক ৰঞ্জন বৈৰাগী। নিশ্চিতভাৱে ময়ূৰী এটা কথা ক'ব লাগিব যে মই হোজাই জিলাত আছোঁ। হোজাই জিলাৰ বিন্নাকান্দি বিধানসভা সমষ্টি আজি অন্তিম পৰ্যায়ৰ যি নিৰ্বাচনী প্ৰচাৰ, আজি অন্তিম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ আৰু বিন্নাকান্দি সমষ্টিটো সকলোতকৈ আকৰ্ষণীয় হৈ উঠিছে। এটা কথা ক'ব লাগিব যে বিগত 4টাকৈ কাৰ্যকাল এই সমষ্টিটো আগতে যমুনামুখ সমষ্টি আছিলে। এই সমষ্টিটোত AIUDFৰ বিধায়ক আছিলে। ইয়াৰ পাছত কিন্তু এইবাৰ নিৰ্বাচনত প্ৰবল প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে ৰেজাউল কৰিম চৌধুৰী, অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী। আজি অন্তিম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ পূৰ্বে মই তেখেতৰ পৰা ফোনে ফোনে জানিবলৈ চেষ্টা কৰিম। কি ক'ব, আজি অন্তিম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰলৈ ওলাইছে? ভাল লাগিছে, বহুত কষ্ট কৰিছোঁ, এতিয়া ফল পাবলৈ দিন আহিছে। অন্তিম পৰ্যায় আজি আমাৰ খাছ বিশেষ প্ৰগ্ৰামো ৰখা নাই, খালি অলপ কেইটামান চোতাল সভা, মই বেছিভাগ চোতাল সভাৰ ওপৰত গুৰুত্ব দিছোঁ। মই ইয়াত তাছাদুদ্দিন আনি পেলাই তেওঁলোকৰ ভাষণত আমাৰ মানুহ নিবুজে। আমাৰ বেছিক সমস্যা যিবিলাক আছে, মই গাঁৱত গৈছোঁ, মই ডায়েৰী নোট কৰি আছোঁ, কোনটো ৰাস্তা বেয়া, ক'ত স্কুল বনাব লাগিব, ক'ত হস্পিটেল ঠিক কৰিব লাগিব, ক'ত খোৱা পানীৰ ব্যৱস্থা কৰি দিব লাগিব, এই সমস্যাবিলাকৰ ওপৰত মই মেইনলি ফ'কাছ কৰিছোঁ। গতিকে মই আশাবাদী বিন্নাকান্দি সমষ্টিত এটা ইতিহাস হ'বলৈ গৈ আছে ভাৰতৰ ভিতৰত, যে গোটেই ভাৰতৰ ইভেন মোদীলৈকে গম পাব, প্ৰধানমন্ত্ৰী মোদীলৈকে গম পাব যে এই বিন্নাকান্দিত কিবা এটা, এই যে ডাঙৰ এটা খেল হৈছে এই খেলটো বিন্নাকান্দি ৰাইজে খেলি আছে। যে চাচা, আমি যাক বদৰুদ্দিন আজমল, আমি যাক চাচা বুলি মাতোঁ, বেয়া ধৰণে হাৰিব। আপোনালোকেতো আমাতকৈ মিডিয়াৰ বন্ধুসকল আমাক বেছি জানিব, কাৰণ আপোনালোকে গ্ৰাউণ্ড জিৰত কাম কৰে। গতিকে আমি আশাবাদী, সম্পূৰ্ণ আশাবাদী বিন্নাকান্দি সমষ্টিত পৰিৱৰ্তনত গৈ আছে। বিন্নাকান্দি সমষ্টিত সাম্প্ৰদায়িকতাৰ মানে যিটো লাষ্ট এনাজৰী আছিলে, এইটো ইয়াতে শেষ হ'ব। বিন্নাকান্দিৰ সাম্প্ৰদায়িকতাৰ কোনো স্থান নাই। বিন্নাকান্দিৰ যুৱকে সাম্প্ৰদায়িকতাৰ কোনো গুৰুত্ব নিদিয়ে। সেইকাৰণে আজি বিন্নাকান্দিৰ আলিমুলামা সমাজে, জামিয়াত উলামায়ে হিন্দ, নদৱাতুত তামিৰ, এনেকুৱা আমাৰ যিবিলাক ইছলামিক সংগঠন আছে, এই সংগঠনসকলে AIUDF দলক বৰ্জন কৰিছে, ভোট নিদিবৰ কাৰণে আহ্বান কৰিছে। যে AIUDF দলৰ বিজেপিৰ লগত যিটো তালমিল আছে, যিটো সম্পৰ্ক আছে, আৰু AIUDF দলে যিটো বিজেপিক বা হিমন্ত বিশ্ব শৰ্মাক আকৌ গদিত বহাবৰ কাৰণে যিটো প্ৰয়াস কৰিছে, এইটো সফল গম পাইছে আমাৰ জমিয়ত উলামায়ে হিন্দৰ আৰশ্বাদ মাদানী চাহাবে আহ্বান কৰিছে। সেই আহ্বান ৰাইজে নিশ্চয় বুজি পাইছে, ৰাইজে কৰিব ইয়াৰ বিবেচনা। ছেকেণ্ড কথা, বিন্নাকান্দি ৰাইজে উন্নতি বিচাৰিছে, যি বিন্নাকান্দি যুৱকে চাকৰি বিচাৰিছে। 20 বছৰ হৈছে, এটা দুৰ্ভগীয়া সমষ্টি এখন, 20 বছৰত এজন চকীদাৰী গভৰ্ণমেণ্ট চাকৰি দিব পৰা নাই এইজন মানে UDF দলে। ইয়াতকৈ দুৰ্ভাগ্য কি হ'ব পাৰে? আজি মুখ্যমন্ত্ৰীৰ লগত তেওঁলোকৰ গোপন সম্বন্ধ আছে, তেওঁলোকৰ কাম ফটাফট হৈ যায়, তেওঁলোকে মাটি বাৰী পাই যায় এলটমেণ্ট, তেওঁলোকে হস্পিটেল হেৰি কৰিলে পাৰ্মিশ্যন পাই যায়, কলেজত তেওঁলোকে পাৰ্মিশ্যন পাই যায়, তেওঁলোকে যি বিচাৰে মুখ্যমন্ত্ৰীয়ে চব দি দিয়ে। কিন্তু তেওঁলোকে মুখ্যমন্ত্ৰীৰ ওচৰত তেওঁলোকে কিয় বিন্নাকান্দিৰ যুৱকৰ কাৰণে চাকৰি 5টা বিচৰা নাই? কিয় ইয়াত খোৱা পানীৰ ব্যৱস্থা নাই? আজি চৰকাৰী স্কুলত 300 ছাত্ৰ, 2জন শিক্ষক, এজনক BLO ডিউটিত লৈ যায় আৰু এজনে গোটেই দিন ফটো মাৰি থাকে, মাৰি ভাত খুৱাই দি দিয়ে, স্কুলত ফেইল নাই, পিছত এই ল'ৰাজনে নাম লিখিব নোৱাৰে। এইটো হৈছে বিন্নাকান্দিৰ ৰিয়েলিটি। আজি প্ৰাইভেট ছেকশ্যনত তেওঁলোকে ইমান হেৰি কৰিছে যে চৰকাৰী স্কুলত গুৰুত্ব নিদিয়ে, আৰু তেওঁলোকৰ ব্যক্তিগত প্ৰাইভেট স্কুলবিলাকক উন্নতিকৰণ কৰি এজন ষ্টুডেণ্টৰ পৰা 2.5 পৰা 3 লাখ টকা লৈ আছে। গতিকে এইবিলাক আমাৰ দুখীয়া ল'ৰা ছোৱালীৰ ভৱিষ্যত অন্ধকাৰ কৰিছে, দুখীয়া ল'ৰা পঢ়িব নোৱাৰে। কাৰণ বিন্নাকান্দি সমষ্টিৰ সবছৰ ৰাইজে এইবাৰ পৰিৱৰ্তন বিচাৰিছে, আৰু এইবাৰ পৰিৱৰ্তন হ'ব। আমি কংগ্ৰেছ দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে, কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে মই ৰাইজৰ কাষত গৈছোঁ, ৰাইজৰ ওচৰত গৈছোঁ। গতিকে আমি আশাবাদী এইবাৰ ৰাইজে আমাক জাহাজৰ চিনত ৰাইজে ভোট দিব, আৰু এইবাৰ বিন্নাকান্দি পৰিৱৰ্তন হ'ব। আৰু এইবাৰ অসমত কংগ্ৰেছ চৰকাৰ আহিব, এক প্ৰকাৰ খাটাক, আৰু অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী গৌৰৱ গগৈ হ'বলৈ গৈ আছে। গৌৰৱ গগৈ অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব। আজি আমি যাক চাচা বুলি মাতোঁ, আমাৰ আজমল ডাঙৰীয়া, তেখেতৰ যথেষ্ট বয়স হৈছে, প্ৰায় 85-90 বছৰ বয়সৰ এজন মানুহ। এই বয়সৰ মানুহে য'ত চৰকাৰে আজিৰ দিনত এই বয়সৰ মানুহক ভোট চেণ্টাৰত যাবলৈ নিদিয়ে, তেওঁলোকক কয় যে আমি ঘৰৰ পৰা ভোট ল'ম। আমি দেখিছোঁ আমাৰ ইয়াত BLOবিলাকে ভোট গৈ পেলাই ঘৰৰ পৰা লৈ আছে এই বয়সৰ মানুহৰ পৰা। আজি তেখেতৰ কি যুক্তিত হিমন্ত বিশ্ব শৰ্মাৰ পাল্লাত পৰি তেখেতে ইয়াত নিৰ্বাচন খেলিব লগা হ'ল? এইটো এটা ৰাইজৰ ওচৰত প্ৰশ্ন আহিছে। তেখেতৰ ল'ৰাখিনি আছিল, এক্স MLA গোটেই ফেমিলি খানদানটো এক্স লাগি হৈ আছে। তেওঁ নেখালি তেওঁ ল'ৰাক দিব লাগিছিল, বা তেখেতৰ ভাতৃ যিজন চিৰাজুদ্দিন আজমল, তেখেততকৈতো এজনৰ শাৰীৰিক সুস্থতা আছিল। আজি বিন্নাকান্দিৰ বিধায়ক ক'ত?
বিধায়কজন সমষ্টি এৰি পেলাই আজি একদিনো নিৰ্বাচনী কোনো কেম্পিঙত অহা নাই, বিধায়কৰ নমিনী অহা নাই। তেওঁলোকে জানে বিধায়ক য'ত যাব ৰাইজে প্ৰশ্ন কৰিব, ৰাইজৰ প্ৰশ্নৰ মোকাবিলা কৰিব লাগিব। আজি বদলি হিচাপে জেগাই জেগাই প্ৰশ্ন কৰিছে ৰাইজে, তেওঁ জবাব দিব পৰা নাই। উল্টা যদি প্ৰশ্ন কৰে সেই ইন্দিৰা গান্ধী সমষ্টিৰ শিক্ষিত যুৱক, যিসকল যুৱকে BCom MCom পাছ কৰি পেলাই প্ৰশ্ন কৰিছিলে যে আমাৰ ইয়াত এই কামটো হোৱা নাই কিয়, ফটাফট তেওঁলোকৰ ওপৰত কেছ কৰি দিছে। আমাৰ ইন্দিৰা গান্ধী সমষ্টিৰ যিসকল আলিমুলামাই আমাক সমৰ্থন জনাইছিলে সকলোৰ ওপৰতে কেছ কৰি আছে, কেছ কৰিছে। বহুতক অভাৰ টেলিফোনত দাবী ধমকি দি আছে, ব্লেকমেইলিং কৰি আছে, ভিডিঅ' ভাইৰেল কৰিব, কিবা কৰিব, AI দি পেলাই ভিডিঅ' বনাই আছে। মোৰ ওপৰত হাম হস্পিটেল কৰ্তৃপক্ষই 100 কোটি টকাৰ মানহানি কৰি কেছ কৰিম বুলি কৈছে। মোৰ ওপৰত অলৰেডি বোলে কিবা হুজাই তাত কেছো কৰিছে। এইবিলাক আমি কেছৰ বয় আমাক আজমল চাহাবে দেখাই লাভ নাই, কাৰণ তেখেতৰ বন্ধু এই 4 মে'ত তেখেতৰ বন্ধু গৈ আছে। গতিকে কেছৰ বয় আমি পুৰণা কংগ্ৰেছ কৰা মানুহ, আমি কংগ্ৰেছ কৰি আহিছোঁ, এটা সময়ত আছো কৰিছোঁ। আমি এইবিলাক কেছ দেখাই আমাক আজমল চাহাবে একো কৰিব নোৱাৰে। মোৰ ওপৰত 100 কোটি টকা মানহানি কৰিছে আৰু ফিল্ডত বিলাই আছে 50 কোটি টকা, অৰ্থাৎ 150 কোটি টকা মূৰটোত যে খৰচ কৰিব, এইখিনি টকা যদি তেখেতে ইন্দিৰা গান্ধীৰ উন্নতিৰ স্বাৰ্থে কৰিলে হয়, ইন্দিৰা গান্ধীৰ যুৱকৰ কল্যাণৰ স্বাৰ্থে খৰচ কৰিলে হয়, আজি তেখেতৰ এই অৱস্থা নহ'লে হয়। হেলিকপ্টাৰ দি আহিছে, গোটেই দিন হেলিকপ্টাৰখন ঘৰতে থাকে, হেলিকপ্টাৰ গোটেই অসমত নাযায়। তেখেত ঘূৰি আছে আমাৰ অলিয়ে গলিয়ে। ইন্দিৰা গান্ধী সমষ্টিৰ ৱাৰ্ডে এজন সুপ্ৰিমো, এটা দলৰ সুপ্ৰিমোই ৱাৰ্ডে কৰিছে। গোটেই বাপেক পুতেক যিমান MLA আছে এটা ফেমিলিৰ চব আহি পেলাই নামিছে। ইভেন তেখেতক জোৱাই যিজন বম্বেত আছিলে, জোৱাই ছোৱালী চবকে মাতি গাঁৱে ঘূৰি আছে। কিয় আজি এই অৱস্থা হৈছে? আছাদুদ্দিন অৱশ্যে কোনো ফৰক পৰা নাই ইন্দিৰা গান্ধীত, আপোনালোকে ঘূৰি চাওক। যাৰ কাৰণে দেখিছে তেওঁ এতিয়া পৰিয়ালৰ যিমান মানুহ আছে চব পৰিয়ালৰ মানুহক নমাই দিছে। তেওঁ জোৱাইক আনি পেলাই হিন্দী মানুহক প্ৰচাৰ দি আছে। আমাৰ মানুহে ভালকৈ হিন্দীও বুজি নাপায়, আমি অসমীয়া মানুহ। আৰু আপুনি দেখিছে অসমীয়া মানুহৰ হিন্দীত লেংগুৱেজটো অলপ দুৰ্বল। গতিকে অসমৰ মানুহে আমি ইন্দিৰা গান্ধীয়ে মানুহে ইয়াত পৰিৱৰ্তন বিচাৰিছোঁ, ইয়াত উন্নয়ন লাগে আমাক। ইয়াক আমাৰ পুলিচক যি হাৰাশাস্তি কৰে মানুহে, সেইবোৰৰ পৰা মানুহে মুক্তি পাব লাগে। আমাৰ চাৰ্কুল অফিচত গ'লে বিনা টকাই বিনা পইচাই কোনো কামেই নহয়। গতিকে এইবিলাক ৰাইজে এই বস্তুৰ পৰা পৰিত্ৰাণ বিচাৰিছে। ইন্দিৰা গান্ধী পৰিৱৰ্তনৰ দিশত গৈ আছে। আজিৰ অন ৰেকৰ্ড কেমেৰাত মই কৈ আছোঁ, আমি ৰাখি থওক। ইন্দিৰা গান্ধীত বৰ এটা ঐতিহাসিক পৰাজয় চাচাই ইয়াৰ পৰা কৰিব। আৰু ইন্দিৰা গান্ধী পৰাজয় মানে AIDF দলৰ সম্পূৰ্ণৰূপে নিজৰ কাৰ্যালয়তে তালা পৰিব, AIDF দল নচলে। 4টাকৈ বিধানসভা নিৰ্বাচনত বিগত সময়ত AIDFক ৰাইজে ভোট দি আহিছে বীণা কান্তিৰ। তাৰ পাছত ৰাইজৰ ইয়াৰ পিছত আমি যেতিয়া ঘূৰিছোঁ তেতিয়া এটা অভিযোগ পাওঁ যে নিৰ্বাচনৰ সময়ত AIDFৰ যিগৰাকী নেতা থাকে সেই নেতাগৰাকী ইয়াত থাকে আৰু ইয়াৰ পাছতে ডুবাইলৈ গুচি যায়। চাওক, ইয়াত নমিনীৰা চলি আছে। ইয়াত নমিনী দি পেলাই মোৰ ডিঙিটো অলপ বেয়া ধৰিছেতো, নমিনী দি পেলাই তেওঁলোকে থৈ যায় আৰু নমিনীবিলাকে মানুহৰ লগত দুৰ্ব্যৱহাৰ কৰে। আমি যোৱাবাৰ RTI মাৰি পেলাই ধৰিছিলোঁ, আজি 3 মাহ আগতে 25 কোটি টকাৰ দুৰ্নীতি কৰিছে এই নমিনীসকলে। মছজিদ, মাদ্ৰাছা, কবৰস্থান, ঈদগাহ সকলোৰ পইচা খাই দিছে। এতিয়াও যাক আপুনি বলক মোৰ লগত মই ভেৰিফাই কৰাম ফিল্ডত গৈ পেলাই, আজিলৈকে ৰাইজে 1 টকা পোৱা নাই। 2023-24 বৰ্ষৰ MLA ADSৰ টকা সম্পূৰ্ণ টকা উঠি গৈছে। এই টকাখিনি ৰাইজে হেৰি কৰিছে, ৰাইজে আত্মঘাত মানে অভিযোগ আনিছে, আজিলৈকে বিধায়কে দিয়া নাই। এই চাওক, এইটো সৰ্বভাৰতীয় জমিয়ত উলামা হিন্দৰ যিজন তেওঁৰ গোটৰ সভাপতি মেহমুদ মাদানী, আৰশ্বাদ মাদানী নহয়, মেহমুদ মাদানী, যি মেহমুদ মাদানীৰ সভাপতিৰ এই অসম গোটৰ সভাপতি বদৰুদ্দিন আজমল হয়, তেখেতক নটিচ কৰিছে। আমি এইটো অসমীয়াত উৰ্দু ভাষাত আছে, এইটো অসমীয়াত আমি ট্ৰান্সলেট কৰাইছোঁ। ইয়াত কি লিখিছে? সাম্প্ৰদায়িক দলৰ সৈতে মিত্ৰতা লৈ মৌলানা বদৰুদ্দিন আজমলে জমিয়ত উলামা হিন্দৰ মেহমুদ মাদানী জাননী 24 ঘণ্টাৰ ভিতৰত স্পষ্টীকৰণৰ দাবী। অৰ্থাৎ তেখেতে কিয় আছাদুদ্দিন ওৱাইচিক সমৰ্থন গ্ৰহণ কৰাৰ অভিযোগ কেন্দ্ৰীয় জমিয়তে আৰু বিজেপিক কিয় অসমত বিজেপিক অনাৰ কাৰণে চেষ্টা কৰি আছে, তাৰ জবাবটো তেখেতৰ গোট, আমি কোৱা নাই। এখনতো তেওঁলোকৰ পেডত এই মেহমুদ মাদানী চাহাবৰ স্বাগতিত। আৰশ্বাদ মাদানীয়েতো প্ৰথমে আহ্বান কৰিলেই যে বদৰুদ্দিন চাহাবক ভোট দিব নালাগে। কিন্তু মেহমুদ মাদানীয়ে আহ্বান কৰিছে যে আহ্বান নহয়, মেহমুদ মাদানী সকল কৰিছে 24 ঘণ্টাৰ ভিতৰত তেওঁ যদি জবাব নিদিয়ে, সাম্প্ৰদায়িক বিজেপি বা আছাদুদ্দিন ওৱাইচিৰ লগত তেওঁ কি সম্পৰ্ক আছে, কিয় এইটো কৰিছে, জবাব নিদিয়ে তেওঁৰ ওপৰত একশ্যন ল'ম বুলি তেওঁলোকে নটিচ কৰিছে। গম পাইছে? নিশ্চিতভাৱে অন্তিম পৰ্যায়ে আপুনি এতিয়া বহুত ব্যস্ত, শেষ পৰ্যায়ত বীণা কান্তি ৰাইজলৈ কি আহ্বান কৰিব? মোৰ শেষ পৰ্যায়ত বীণা কান্তি ৰাইজলৈ মোৰ এটাই আহ্বান, আপোনালোকে 20 বছৰ AIDF দলক দেখিছে কি পাইছে কি পোৱা নাই, চাকৰি নাই, ৰাস্তা নাই, পানী নাই, ঘাট নাই।
এবাৰ আমাক 5 বছৰৰ কাৰণে বিশ্বাসত লওক আমি ৰাইজৰ কাম কৰিবলৈ মন মেলিছোঁ ইচ্ছা আছে সৎ ইচ্ছা আছে যে কাম কৰাৰ কাৰণে এবাৰ আমাক সুযোগ দি দেখক যদি আমি কাম কৰিব পাৰোঁ তেনে আমাক কণ্টিনিউ কৰিব আজি কাম কৰিব নোৱাৰোঁ তে 5 বছৰ পিছত ৰাইজৰ হাতত এই ক্ষমতা আছে ৰাইজে আকৌ উৰাই দিব পাৰিব গতিকে মই বিনম্ৰতাৰে আমাৰ বীণা গান্ধীৰ সচেতন ভোটাৰ ৰাইজক মই আহ্বান কৰিছোঁ সকলোৱে এবাৰ আমাক বিশ্বাসত লওক আৰু এবাৰ পৰিৱৰ্তন কৰক বীণা গান্ধী সমষ্টিখন আৰু এইবাৰ ইমান আমাৰ যিসকল আলিম ওলামাসকল আমাৰ পীৰ চাহাবসকল যিসকল সকলোৱে যদি আহ্বান কৰাৰ পাছতো ৰাইজে যদি আজমল চাহাবৰ টকাৰ পিনে চাই ভোট দি দিয়ে আৰু বীণা গান্ধী সমষ্টি অনাগত আৰু 50 বছৰ 100 বছৰলৈকে কোনো ব্যক্তি নাই তেওঁলোকক ইয়াৰ পৰা মানে বিদায় দিয়াৰ কাৰণে গতিকে আমি আশাবাদী সম্পূৰ্ণ আশাবাদী যে এইবাৰ চাচা চিৰবিদায় হ'ব আৰু বীণা গান্ধীত পৰিৱৰ্তন আহি আছে গোটেই ভাৰতবৰ্ষই জানিব এটা ঐতিহাসিক ৰায়দান কৰিব বীণা গান্ধীৰ ৰাইজে যিটো দুৰ্বৃত্তকৈ আৰু ডেঞ্জাৰ হ'ব কিন্তু মই সকলো ৰাইজক এইটো আহ্বান কৰিছোঁ আমাক 5 বছৰৰ সুযোগ দিব লাগে বুলি কিমান ভোটত জিকাৰ আশা কৰিছে আশাটো বহুত আছে কিন্তু তথাপি আমি মিনিমাম আমি 1 লাখ ভোটৰ টাৰ্গেট লৈছোঁ যদি 1 লাখ ভোটৰ ব্যৱধানত আমি চাচাক পৰাজিত কৰিব পাৰে বুলি নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ এয়া আছিলে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী ৰেজাউল কৰিম চৌধুৰী আৰু তেখেতে আজি অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে দেখা পোৱা গৈছে যে তেওঁ বিভিন্ন স্থানত যাব আজি শেষ পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে তেখেত ইতিমধ্যে ৰাওনা হৈছে আৰু সমষ্টিটো দেখা পোৱা গৈছে যে বীণাকান্দি সমষ্টিটো হোজাই জিলাৰ আটাইকেইটা সমষ্টিৰ ভিতৰত এই সমষ্টিটো দেখা পোৱা গৈছে আকৰ্ষণীয় হৈ উঠিছে বৰ্তমান বদৰুদ্দিন আজমলৰ বাবে তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে ৰেজাউল কৰিম ৰঞ্জন বৈৰাগী আপুনি ইতিমধ্যে বীণাকান্দিৰ এই আকৰ্ষণীয় নিৰ্বাচনী যুঁজখনৰ যি আচলতে নিৰ্বাচনী প্ৰেক্ষাপট নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বে বা ভোট গ্ৰহণৰ পূৰ্বে কি হৈ আছে নিৰ্বাচনী প্ৰেক্ষাপটখন সেই সন্দৰ্ভত আমাক সকলোবোৰ তথ্য জনোৱাৰ বাবে ধন্যবাদ জনাই বিদায় লৈছোঁ পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে সংযুক্ত হোৱাৰ চেষ্টা কৰিম